নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো এতিয়াৰে পৰা নথিপত্ৰ নহলেও ওলা উবেৰ বাইক ই-ৰিক্সা বা অটো ৰিক্সা চলাব পাৰিব কিয়নো এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰে পৰা নথিপত্ৰৰ নামত আৰক্ষীয়ে কাটিব নোৱাৰিব চালান এক বৃহৎ সকাহ প্ৰদান কৰা হৈছে নথিপত্ৰৰ নামত আৰক্ষী আপোনালোকক যানবাহন আৰক্ষী হাৰাশাস্তি কৰিব নোৱাৰিব কেৱল আইনী ব্যৱস্থাই গ্ৰহণ কৰিব পাৰিব কিন্তু চালান কাটিব নোৱাৰিব আপুনি ফাইন ভৰিব নালাগে যদি আপোনাৰ নথিপত্ৰ নাই তৎসত্ত্বেও আপুনি বাইক চলাব পাৰিব ওলা উবেৰ ৰেপিডো সকলো চলাব পাৰিব এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছো গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই যি মটৰচাইকেল চলায় মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছোঁ যে মানে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম বাকী কথাবিলাকত এনেকুৱা এই মটৰচাইকেলবিলাক আমাৰ চুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায় আৰু কলেজত অহা ল'ৰা ছোৱালী চলায় স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায় হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব তেওঁলোকৰ মৃত্যু হ'ব তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব বাকী এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল কিবা পলিউশ্যন নাই কিবা প্ৰিমিয়াম দিয়া নাই সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2 দিন পাৰ হৈ গ'ল কবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই কবাত পলিউশ্যন নাই বাকি কথাবিলাকৰ যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্নিং দিহে পিছত আমি আইনী ব্যৱস্থা ল'ম ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব খালি টকাটো নলওঁ বাকি লাইচেন্স কেনচেল অমুক কেনচেল যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই খালি ফাইনটো আমি নলওঁ বাকি আইনী ব্যৱস্থা হ'ব ফাইনটো নহয় আইনী ব্যৱস্থা থাকিবই লাইসেন্স কেনসেল হোৱা কিবা হোৱা আইনী ব্যৱস্থাবোৰ থাকিব কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয় দৰমহা দিব পইচা নাই সেইটো আমি নোহোৱা কৰি দিছো যে আমাক টকা নালাগে আইনী ব্যৱস্থা আমি ল'ম তেওঁলোকৰতো লাইসেন্সখন যাবগৈ না আইনী ব্যৱস্থাটো থাকিবই আমি টকাটোহে নলওঁ বুলি কৈছো টকা নলোৱাটো কোনো আপত্তি কৰিবলগীয়া নাই আইনী ব্যৱস্থাটো লৈ থাকিম কাৰণ টকাটো ল'লে মানুহে প্ৰশ্ন কৰে যে চৰকাৰৰ টকা নাই কাৰণে টকা লৈছে আইনী ব্যৱস্থাটো অব্যাহত থাকিব খালি টকাটো নলওঁ হেলমেটৰ ক্ষেত্ৰত কোনো ৰেহাই নাই কাৰণ মানুহৰ এইবাৰ আপোনালোকে চালে দেখিব যে এক্সিডেণ্টৰ কেছ কমি অসমত আহি আছে আৰু বহুত এক্সিডেণ্ট কমি গৈছে আৰু বহুত মাক বাপেকে আমাক আশীৰ্বাদ দিছে গতিকে হেলমেটত ফাইন থাকিবই মই কোনটো ফাইন নলওঁ বুলি কৈছো এই পলিউশ্যন কিবা এক্সপায়াৰী অমুক তমুক যিবিলাক সৰু সুৰা কথাত এটা এফেক্ট হয় তেওঁলোকক আইনী ব্যৱস্থা ল'লে হ'ল ফাইনক বাদ দি আইনী ব্যৱস্থা বহুত আছে গতিকে ফাইনটো মই নল'ব কৈছোঁ আৰু ৰিক্সাৱালা অটো ৰিক্সা এওঁলোকক মই ফাইন নল'ব কৈছোঁ 4 বাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি নামানে 5 নম্বৰ বাৰ ফাইন ল'ব 4 বাৰ আমি ৱাৰ্নিং দিব খুজিছোঁ দুখীয়া মানুহ ডাইৰেক্ট টকা দিয়াতকৈ অলপ ৱাৰ্নিং লৈ পেলাই শিকিলে আৰু আমি কিয় ফাইন দিব লাগে যদি নো পাৰ্কিঙত অটো ৰিক্সা এখন পাৰ্কে নকৰে এবাৰ পাৰ্ক কৰিলে ষ্টেপল মাৰি দিয়ক দুবাৰ পাৰ্ক কৰিলে আকৌ এবাৰ ষ্টেপল মাৰক 3 বাৰ পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 4 বাৰ ফাইন পাৰ্ক কৰিলে আৰু এবাৰ ষ্টেপল মাৰক 5 নম্বৰ বাৰ যেতিয়া আমি ফাইন কৰিম তেতিয়া মানুহজনেও গম পাব যে নহয় চৰকাৰে মোৰ ওপৰত অত্যাচাৰ কৰা নাই মোক জেনুইনলি ফাইন কৰিছে মই 4 বাৰ আগত ভুল কৰিছোঁ গতিকে আমি অকণমান মানুহখিনিক যাতে যিবোৰ অভিযোগ উঠি থাকে যে দ্বিতীয় লৈ ল'লে MVI লৈ ল'লে তাৰ পৰা আমি অলপ ৰেহাই দিব খুজিছোঁ কিন্তু বেছিক কথাটোত আমি কম্প্ৰমাইজ নকৰোঁ হেলমেটত আমাৰ কোনো কম্প্ৰমাইজ নাই আজি কেবিনেটত আমি 2টা সিদ্ধান্ত লৈছোঁ যে বাইকৰ আৰোহীক 2 হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নটিচ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে তাৰ এটা SOP ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব